আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই ঘৰৰে তাৰমানে কচুপাত উঠাইছোঁ। এইটো কচুপাত মানে কাটি পিনি সৰু সৰুকৈ কাটি একদম সিদ্ধ কৰি নহৰু জলকীয়া এনেকৈ একেলগে সিদ্ধ কৰি তাৰপিছত আপুনি পিটিকা বনাব। পিটিকা বনাই পিনে নেমু ৰস দিব, তেতিয়া আৰু মানে মিক্সিত মাৰি দিব, নহ'লে পটাত বাটিব। বহুত টেষ্টি হয়। বা কালি জিৰাও ক'লা জিৰাও দি মিক্স কৰি বনাব পাৰে। এইটো নেমু ৰস দিব, দি পিনি বনাব তেতিয়া চাটনিটো, কচুপাতৰ চাটনি। আৰু এইটো বেঙেনা, গছৰ বেঙেনা উঠালোঁ। এইটো দি আপুনি যিকোনো মাছ, শুকান মাছ, তাৰপিছত আপোনাৰ ভাজি বনাই খাব পাৰে। বেঙেনা চপ বনাই খাব, এনেকৈ যিকোনো বনাই খাব, পিটিকা বনাই খাব, এনেকুৱা বেঙেনা আৰু এইবিলাক 12 মাহে ধৰে। ঘৰত লগাব, যদি বিল্ডিঙত থাকে টাবত লগাব, আৰু এনেই থাকিলে মাটিত লগাব। আৰু ঘৰত চব্জি অলপ কৰিব লাগে। আৰু এইটো কোমোৰা পাতটো আপুনি দালি চাউল ভিজাই পিনি বা বেচন দি ধুনীয়াকৈ কোমোৰা পাতটো নিমখত তিয়াই তাৰপিছত দুফাল দি পাতলাকৈ লগাই পিনি ভাজ কৰি তেলত ভাজি গৰম গৰম খাব। সেইটো মই গছৰ নেমু উঠাই আনিলোঁ। ঘৰত কিবা কিবি চব্জি লগাব লাগে। আগফালে ফুল লগাব লাগে আৰু পিছফালে চব্জি লগাব লাগে অলপ চলপ। বুজি পাইছে? ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।